অসমৰ জাতীয় জীৱনত এনে সুন্দৰ 5টা বছৰ কেতিয়াও আমি দেখা পোৱা নাছিলো যিটো 5টা বছৰত এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা এটা ডাঙৰ মাইলৰ খুঁটি আমি অসমৰ জাতীয় জীৱনত স্থাপন কৰিবলৈ সক্ষম হলো 2013 চনত মোৰ মনত আছে যে আমি প্ৰথম টেট শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো তাৰ আগতে অসমৰ শিক্ষক নিযুক্তিৰ যেটো ব্যৱস্থা সেই ব্যৱস্থা কলুষিত আছিল পংকিলতাৰে পৰিপূৰ্ণ আছিল যেতিয়া টেট শিক্ষকক নিযুক্তি দিবলৈ শিক্ষা মন্ত্ৰী হিচাপে মই বলিষ্ঠতাৰে আগবাঢ়িছিলো তেতিয়া মোৰ লগত মোৰ ৰাজনৈতিক সমৰ্থনো নাছিল নিজৰ চৰকাৰখনৰ ভিতৰতে মই সমালোচনাৰ সন্মুখীন হৈছিলো মোৰ এতিয়াও মনত আছে 2012 চনত যেতিয়া টেট শিক্ষকৰ নিযুক্তি দিবলৈ আমি সিদ্ধান্ত লৈছিলো দিল্লীৰ পৰা সেই সময়ত জমিয়তৰ অধ্যক্ষ মৌলানা আসাদ মাদানী গুৱাহাটীলৈ দৌৰি আহিছিল আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব লাগে মোৰ আজিও মনত আছে যে সেই সময়ত টেট শিক্ষক নিযুক্তি দিবলৈ যাওঁতে তেতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰত ৰাজনৈতিকভাৱে চৰকাৰত উচ্চ পদত অধিষ্ঠিত ব্যক্তি এগৰাকীৰ কোঠাত কান্দিবলগীয়াৰ পৰিৱেশ হৈছিল কান্দি কান্দি মোৰ কোঠালৈ উভতি আহি কৈছিল যে স্যাৰ মোৰ চাকৰি বন্ধ হৈ যাব আপুনি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দিলে মই বাছি যাব পাৰিম তেনে ৰাজনৈতিক পৰিৱেশত আমি এটা নিকা শিক্ষক নিযুক্তিৰ বাবে সংঘৰ্ষ কৰিছিলো শ উচ্চ ন্যায়ালয়ৰ গোচৰ আমি একেলগে এবছৰৰ ভিতৰত আমি ফাইট কৰিছিলো সুপ্ৰিম কোৰ্টলৈকে গৈ গুৱাহাটী হাই কোৰ্টৰ প্ৰায় 500টাতকৈ অধিক গোচৰ একেলগে আমি নিষ্পত্তি কৰি আনিবলৈ সক্ষম হৈছিলো যেতিয়া টেট শিক্ষকৰ নিযুক্তি হৈছিল আজি অসম বিধানসভাত দপদপাই থকা এজন নিৰ্দলীয় বিধায়কে কৈছিল যে এই চাকৰিবোৰ হিমন্ত বিশ্ব শৰ্মা যিদিনাখনে শিক্ষা মন্ত্ৰী নোহোৱা হৈ যাব সেই দিনাখনে টেট শিক্ষকৰ চাকৰিবিলাকো নোহোৱা হৈ যাব আজি তেখেত মেডিকেল কলেজত ট্ৰিটমেন্ট লৈ আছে ভগৱানে তেওঁক সুস্থ কৰক কিন্তু আজিৰ এই খনখেৰিয়া দিনটোত মই যোৱাকালি তেখেতক সাক্ষাৎ কৰি কৈ আহিছিলো যে অসমৰ টেট শিক্ষকসকলে আজি স্থায়ীভাৱে নিযুক্তি পাব এতিয়া আৰু তেওঁলোকৰ জীৱনৰ সন্মুখত কোনো প্ৰশ্নবোধক চিন নাথাকে জীৱনত এই টেট শিক্ষকৰ নিযুক্তিক লৈ কেনেকে নিযুক্তি হ'ব প্ৰথম টেটৰ পৰীক্ষা যেতিয়া আৰম্ভ হৈছিল কুৱেশ্যন পেপাৰ লিক হ'ল অমুকৰ সমষ্টিৰ লৰাই পালে 2012 আৰু 13 চনৰ যদি অসমৰ বাতৰি কাকত পঢ়ো মুখ সমালোচনাৰে মুখ জীৱন দুৰ্বিষহ কৰি দিছিল কিন্তু আজি 10টা বছৰ পিছত থিয় হৈ মই গৌৰৱ অনুভৱ কৰো যে এতিয়া অসমৰ পিছপৰা গাঁৱৰ মানুহেও কয় যে স্যাৰ আমাৰ স্কুলত এজন টেট শিক্ষকক নিযুক্তি দিয়ক এয়া হৈছে অসমৰ শিক্ষা জগতৰ এক নৱ জাগৰণৰ সময় আছিল 2011 12 13 ৰাজনৈতিকভাৱে যথেষ্ট কষ্টৰ সন্মুখীন হৈও কেইটামান কথা মাত্ৰ মই আজি উনুকিয়ালো সেই সময়ৰ গোটেই ৰাজনৈতিক পৰিৱেশ কণ্টকময় হোৱাৰ সত্ত্বেও শিক্ষা মিত্ৰ আদিৰ প্ৰচণ্ড আন্দোলনৰ মাজতো সকলোকে লগত লৈ সকলোৰে সমস্যা সমাধান কৰি অসমৰ শিক্ষা জগতত আমি এক নৱ জাগৰণ